বিশ্বৰ ভিতৰতে এটা বৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি আৰু এই দলটোৰ লক্ষ লক্ষ কৰ্মী আছে। এই শক্তিশালী দলটোৰ একাংশ নিষ্ঠাবান নেতাৰ যিটো অৱস্থা, সেই অৱস্থা আজি আমি দেখুৱাব বিচাৰিম। মোৰ লগত আছে তৰুণ ৰাজুৱাৰ মইনী সমষ্টিৰ এগৰাকী বিজেপি নিষ্ঠাবান কৰ্মী, অতিকৈ পুৰণি কৰ্মী, প্ৰাক্তন ছাত্ৰ নেতা। এটা সময়ত আটছাৰ তেওঁৰ গুৰি ধৰিছিল, তাৰপিছত তেওঁ বিজেপি জইন কৰিলে আৰু এনেদৰে তেওঁ বৰ্তমান তেওঁৰ যিটো অৱস্থা, আমি তেওঁৰ মনৰ কথাখিনি আজি ল'বলৈ বিচাৰিম। আৰু বৰ্তমান মই উপস্থিত আছোঁ এই তৰুণ ৰাজুৱাৰ এখন দোকানত, এখন হোটেলৰ চাহৰ দোকান দিয়ে, 5 টকীয়া চাহৰ তেওঁ দোকান দিয়ে আৰু তেনেদৰে তেওঁ পৰিয়াল পোহপাল দিছে। মই তৰুণ দাৰ কাষলৈ আহিছোঁ। আপুনি এগৰাকী বিজেপি পুৰণি নেতা। যেতিয়া কংগ্ৰেছৰ জয়ময় অৱস্থা আছিল, তেতিয়া আপোনালোকে মইনী সমষ্টিত বিজেপিটো ধৰি ৰাখিছিল, কিন্তু এতিয়া বিজেপিৰ ভাল সময়, কিন্তু আপোনালোকৰ এতিয়া এই অৱস্থা, আপোনালোকে পৰিয়াল পোহপাল দিবৰ কাৰণে আপুনি এতিয়া চাহৰ দোকান দিবলগীয়া হৈছে। কি ক'ব এই মুহূৰ্তত? আচলতে এটা কথা চাওক, পূৰ্বৰ যিটো ৰাজনীতি আৰু বৰ্তমানৰ ৰাজনীতিটো অলপ কিছু পাৰ্থক্য আছে। মই এইটো কাৰণে ক'ব বিচাৰোঁ, আমি যেতিয়া ভাৰতীয় জনতা পাৰ্টি কৰিছিলোঁ, আমি 2000 চনত ভাৰতীয় জনতা পাৰ্টিলৈ আহিছোঁ। অসম চাহজনী ছাত্ৰ সন্থা আটছাৰ পৰা আমি অব্যাহতি লৈ আহিছোঁ আৰু অব্যাহতি লৈ অহাৰ সময়ত আমাৰ লগত আছিল মাত্ৰ চাহজনী ছাত্ৰ সন্থাৰ পৰা 5 জন আহিছিলোঁ আমি ছাত্ৰ নেতা। কোন কোন গৈছিলে? মোৰ লগত আহিছিলে এতিয়া বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া আহিছিলে। তাৰ লগত আছিলে আমাৰ ৰমেশ মাঝি বুলি এজন আছিলে, তেওঁ ইতিমধ্যে ঢুকাইছে। তাৰপিছত এজন আছিলে ডিমৌৰ পদ্মেশ্বৰ ৰাজবংশী বুলি এজন আছিলে, আৰু এজন তিনিচুকীয়া তালাপৰ আছিলে আপোনাৰ শংকৰ সিং ৰাজপুত, আৰু মই নিজে তৰুণ ৰাজুৱাৰ। আমি 5 জন চাহজনী ছাত্ৰ সন্থাৰ পৰা আমি পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ। আৰু আমি যেতিয়া যোগদান কৰিছিলোঁ তেতিয়াৰ সময়ত একেবাৰে দলটোৰ অৱস্থা বেয়া। মই যোগদান কৰাৰ সময়ত আছিলে ভাৰতবৰ্ষৰ সভাপতি কুশেভাই ঠাকৰেজী, আৰু সেই সময়ত আপোনাৰ 2000 চনত অসমৰ সভাপতি আছিলে ৰাজেন গোহাঁই ডাঙৰীয়া। তেখেতৰ নেতৃত্বত মই নগাঁৱৰ জিলা পুথিভঁৰালত মই যোগদান কৰিছিলোঁ। হয়, যিহেতু তেতিয়া কংগ্ৰেছৰ দিন বুলি ক'ব লাগিব, কংগ্ৰেছৰ দিন চলি আছে, তেনে সময়ত আপুনি বিজেপিলৈ আহিলে কেনেকুৱা প্ৰত্যাহ্বান সৃষ্টি কৰিছিলে আপোনালোকে? কাৰণ আজি যিটো বিজেপিৰ অৱস্থা বৰ্তমান বহুত ভাল অৱস্থা বুলি ক'ব লাগিব, এটা ভাল শিক্ষত আছে বিজেপিৰ যিটো গোটেই দলটো, আৰু চৰকাৰ চলি আছে, কিন্তু এই মুহূৰ্তত কিন্তু আপোনালোকে এখন জীৱন সংগ্ৰাম কৰিব লাগিছে। এটা সময়ত আপোনালোকে দলৰ কাৰণে সংগ্ৰাম কৰিছিলে, আৰু আজি এটা নিজৰ জীৱন সংগ্ৰাম বা পেটটোৰ কাৰণে আপোনালোকে কিন্তু সংগ্ৰাম কৰিবলগীয়া হৈছে। এটা কথা চাওক, মই আগতে আপোনাক এটা কথা কৈছিলোঁ যে পূৰ্বৰ ৰাজনীতি আৰু বৰ্তমানৰ ৰাজনীতি কিছু পাৰ্থক্য আছে। আপোনালোকে এটা কথা চাব, এতিয়াৰ সময়ত যিখিনি মন্ত্ৰী MLA আছে তেওঁলোকৰ ষ্টাইলটো অলপ বেলেগ, আৰু পূৰ্বৰ যিবিলাক কাৰ্যকৰ্তা আছে তেওঁলোকৰ ষ্টাইলটো অলপ বেলেগ। আমি কেতিয়াবা অনুভৱ কৰোঁ, কাৰণ আমি যেতিয়া ভাৰতীয় জনতা পাৰ্টি কৰিছিলোঁ, মই এইডোখৰ ঠাইৰ পৰা মৰিয়নি কাটনিবাৰী মই চাইকেল মাৰি যাওঁ, চাইকেল মাৰি গৈ 2-এজন মানুহৰ লগত কথা বতৰা পাতি গুচি আহিবলগীয়া হয়। তেনেধৰণে ভাৰতীয় জনতা পাৰ্টি মৰিয়নিত ষ্টাৰ্ট হৈছে, যিটো সময়ত নেকি মানুহে ভাৰতীয় জনতা পাৰ্টিৰ ফ্লেগ দাঙিবলৈ ভয় কৰে। আমাক তেতিয়া মোক বহু মানুহে কৈছিলে এই বলিয়াটো ভাৰতীয় জনতা পাৰ্টি কৰিছে, কেতিয়া আহিব ভাৰতীয় জনতা পাৰ্টিটো অসমত? এইটো কেতিয়াও নাহে, অসম্ভৱ। কিন্তু সি সম্ভৱ উঠিল। আপুনি 2014 চনত আপোনাৰ কামাখ্যাত চাই MP জিকিলে, মই নিজে সভাপতি আছোঁ মণ্ডল সমিতিখনৰ। ঠিক তেনেধৰণে আপোনাৰ প্ৰায় 55ৰ ওচৰচি তেওঁ। আপুনি কি পদত, বিজেপিৰ কি পদত আপুনি অধিষ্ঠিত হৈছিলে বা আপোনাক দিছিলে? মই আপোনাৰ বিজেপিৰ মণ্ডল সমিতিত 6টা বছৰ মই নিজে আছোঁ। তাৰপিছত 2 টাইমছ মই জিলা সমিতিখনৰ মই ভাইচ প্ৰেচিডেণ্টৰ দায়িত্বত আছোঁ। তাৰ লগত তিতাবৰৰ মই সমষ্টিৰ মই নিজে প্ৰভাৰী আছিলোঁ। তাৰ লগত আপোনাৰ ৰাজ্যিক পৰিষদৰ মই 2 টাইমছ 3 টাইমছ মই ৰাজ্যিক পৰিষদৰ কাৰ্যনিৰ্বাহ কৰিছোঁ। মই ঠিক তেনেধৰণৰ আৰু বহু পদবী মই গ্ৰহণ কৰিছোঁ। নিশ্চয় আচলতে বাগিচাই গৈ তেওঁ প্ৰচাৰ কৰিছিলে, বাগিচাই বিজেপিক শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, দিনে ৰাতিয়ে কষ্ট কৰিছিলে। কিন্তু ৰূপজ্যোতি কুৰ্মী যেতিয়া বিজেপিলৈ আগমন হ'ল, তাৰপিছত বিজেপি এটা নতুনত্ব পালে আপোনালোকৰ মইনী সমষ্টিত। কিন্তু এটা কথা প্ৰায় শুনা যায় যে বিজেপিৰ যিসকল পুৰণা কৰ্মীয়ে সেই গুৰুত্বটো বা সেই যিটো তেওঁলোকৰ থাকিব লাগিছিলে গুৰুত্বহীন হোৱাৰ কিন্তু এটা অভিযোগ উত্থাপন হৈ থাকে বা আমি শুনিবলৈ পাওঁ। এটা কথা চাওক, এই কথাটো কি মই
দুই একে কয় একেবাৰে নোকোৱা নহয় আৰু কেইদিনমান আগত এটা মানে পুৰণা মই মানে এটা ভিডিঅ' দেখা পালোঁ নাগিনজান ফালৰ পৰা ক'ৰবাত মানে হৈছে তাত কিছুমান ক'ৰবাত তেনেকুৱা ঘটনা হৈছে কিন্তু মই ভাবোঁ যে যদি গোটেই বস্তুটো যদি জিকিবলগীয়া হয় ভাৰতীয় জনতা পাৰ্টিৰ পৰা যিজনে যাকেই প্ৰাৰ্থিত্ব নিদিয়ক জয়যুক্ত যদি হ'বলগীয়া হয় আৰু পাৰ্টিটোত যদি জয়ী কৰাবলৈ হয় পুৰণা নতুনৰ কথাটো নাথাকে সকলো লগ লাগিয়ে আচলতে আপোনাৰ পাৰ্টিটো জিকাৰ ব্যৱস্থা হ'ব মই মতে ভাবোঁ যে যদি তেনেকুৱা ক'ৰবাত কেৰুণ হৈছে এই কৰুণবিলাক মানে দলে মানে চাব লাগে নিবাৰণ কৰিব লাগে খুব এটা আছে যেন লাগেনে লাগে নিশ্চয় আছে কিছু কয় মই এটাই কথা কওঁ যে খুব নকৰিবা কাৰণ এইটো কাৰণে খুব নকৰিবা ভাৰতীয় জনতা পাৰ্টিটো জন্ম হওঁতে বৰ কঠিন হৈছে আৰু ভাৰতীয় জনতা পাৰ্টি মৰিয়নি সমষ্টিত মানে খাৰা কণাটো যথেষ্ট মানে অসুবিধা হৈছে গতিকে তেনেকুৱা অৱস্থাত বাচ্চাৰ বয়সৰ পৰা এটা তুলি তালি ডাঙৰ কৰা এটা দলক কোনেও যাতে ধ্বংস নকৰে কোনেও যদি ইফাল সিফাল নকৰে তাৰে মই মানে কথা কওঁ আৰু মই কামনা কৰোঁ আজিৰ সময়ত চাওক মই আজি কথাটো দীঘললৈ গৈ আছে মই ক'ব লাগিব এটা কথা যে যিজন ব্যক্তিয়ে মোক আজি ভাৰতীয় জনতা পাৰ্টিত মোক যোগদান কৰাইছিলে ৰাজেন গোহাঁই ডাঙৰীয়া তেওঁ মোক যোগদান কৰে বিজেপিত নাই তেওঁ এতিয়া বিজেপিত নাই তেওঁ মোৰ কথাটো হ'ল কি চাওক যিবিলাক মানুহে কিবা এটা যেতিয়া নাপায় স্থান নাপায় বিধায়কৰ টিকেট নাপাব এমপিৰ টিকেট নাপাব তেতিয়া তেওঁলোকে দল সলনি কৰে এটা প্ৰক্ৰিয়া কৰে আমি তেওঁৰ ল'ৰা ছোৱালী আছিলোঁ কিন্তু আমাক এৰি তেওঁ খাবলৈ নাপাই পেলাই তেওঁ বেলেগ দলত গুচি গৈছে এইটো আচলতে হ'ব নালাগিছিলে আচলতে যেতিয়াৰ পৰাই ৰূপজ্যোতি কৰ্মী ইয়ালৈ আহিলে তেতিয়া এটা কথা কোৱা হৈছে যে ৰূপজ্যোতি কৰ্মীয়ে এই পুৰণা কৰ্মীখিনিক আচলতে গুৰুত্ব দিয়া নাই এইটোক লৈ আপোনালোকৰ মনত কিবা খুব হয় নেকি বা ধৰি লওক তেওঁ বহুতৰ খবৰ নলয় বা যেনেধৰণে পদবী দিব লাগিছিলে তেওঁ নিজৰ সেই কংগ্ৰেছৰ পৰা অনা মানুহখিনিকে লৈ পিনে এতিয়া তেওঁ আকৌ বিজেপি চলাইছে বুলি এটা কথা শুনা যায় সেই কথাটো কিমান দূৰ সঁচা মই এটা কথা চাওক তেখেতে ক'ত কি কৰিছে মই একচুৱেলি মই এইবিলাক নাজানো কাৰণ মই এটা কথা চাওক মোক অসম চৰকাৰৰ তৰফৰ পৰা মোক এটা বিভাগ মোক চঞ্জাই থৈছে আৰু বিভাগটো মই চোৱা চিতা কৰি আছোঁ আৰু তেওঁলোকৰ বিভাগ এইটো আপোনাৰ চাহ উন্নয়ন বিভাগ যিটো কল্যাণ বিভাগ যিটো মানে বেনিফিচিয়াৰী চিলেকশ্যন কমিটিখনৰ তাৰ মই নিজেই অধ্যক্ষ গতিকে তাত মই তেনেকুৱা ধৰণৰ অভিযোগ মোৰ ওচৰলৈ অহা নাই কিন্তু মই আশা কৰিম যদি তেনেকুৱা ক'ৰবাত যদি আপোনালোকে শুনিছে তেতিয়াহ'লে এইবিলাক কথা মই দলৰ মজিয়াত নিশ্চয় মই ক'ম যে এইবিলাক আচলতে হ'ব নালাগে বুলি কিন্তু এটা কথা স্পষ্ট যে তৰুণ ৰাজুৱাৰ লেখীয়া মানুহ কোনো দলটো কিন্তু বদলি নকৰে য'ৰ মানুহ ত'তে থাকিব নাখাই থাকিম আৰু এতিয়া নাখাই থকা নাই এতিয়া খায়ে আছোঁ 5 টকীয়া কষ্ট কৰিছে এতিয়া মই আপোনাৰ সুধিব বিচাৰিছোঁ যে ব্যৱসায় কেনেকৈ চলিছে আপুনি যিহেতু এখন হোটেল দিয়ে এতিয়া আপুনি পেট পোহপাল দিছে আপোনাৰ ব্যৱসায় কেনেকৈ চলিছে এতিয়া চাওক এতিয়া সময়ত মই ভাবিছোঁ মোৰ ব্যৱসায় সিমান মোৰ বেয়া নহয় ভালো নহয় বেয়া নহয় মানে মধ্যমীয়া আৰু চাহ কেইটকাত পায় মোৰ ইয়াত চাহ আপুনি 5 টকাত পাব চাহ 5 টকাত পাব বিস্কিট 5 টকাত পাব আপুনি যদি ভাত খাবলৈ পায় আপুনি একেবাৰে কম দামত আপুনি কম ৰেটত ভাত মাছ মাংস আপুনি 100 টকাত পাব 100 টকাত মই খুৱাই দিওঁ আৰু মই খুৱাই আছোঁ আৰু মই একচুৱেলি মই দোকানখন দিছোঁ ৰাইজৰ সেৱাৰ মনোভাৱত আৰু মোৰ পৰিয়ালটো পোহপাল মানে হোৱাৰ এটা মনোভাৱতে মই এইটো হোটেলটো মানে আজীৱন আপুনি বিজেপি হৈ থাকিব বিজেপি হৈ থাকিম আজীৱন মই বিজেপি হৈ থাকিম বিজেপিক মই শ্ৰদ্ধা কৰিম ৱেলকাম আছে বিজেপিৰ কাৰণে আৰু কোনোদিনে ইফাল সিফাল হ'বলৈ নাই আৰু বিভিন্নজনে বিভিন্ন কথা ক'লেও তাত যাতে অসমৰ জনসাধাৰণ মৰিনিৱেশে ৰাইজে বেলেগ কথাত প্ৰতিয়ন নগৈ ভাৰতীয় জনতা পাৰ্টিৰ কাম কাজ কৰি যাবৰ বাবে পুনৰবাৰ মই আহ্বান জনাই মই আপোনালোকৰ পৰা ধন্যবাদ জনাইছোঁ তৰুণ ৰাজুৱা আৰু এগৰাকী মই কৈছোঁ যে পুৰণি নিষ্ঠাবান এগৰাকী কৰ্মী আৰু এনেদৰে তেওঁ এখন সংগ্ৰাম চলাই গৈছে যেনেদৰে বিজেপি দলটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিদৰে তেওঁ সংগ্ৰাম কৰিছিল এতিয়া তেওঁ বিজেপিৰ ভাল দিনত এতিয়া তেওঁ নিজৰ পৰিয়াল পোহপাল দিবৰ কাৰণে বা চলিবৰ কাৰণে তেওঁ এখন সংগ্ৰাম কৰিছে আৰু এখন মা হোটেল দি তেওঁ আচলতে নিজৰ পৰিয়ালটো পোহপাল দিছে আৰু এনেদৰে তেওঁ কিন্তু এক আদৰ্শ দেখুৱাইছে নৱপ্ৰজন্মৰ যিসকল কৰ্মী বা ৰাজনৈতিক প্ৰতি অহা লোকসকলৰ প্ৰতি এক আদৰ্শৰ ৰূপে থিয় দিছে তৰুণ ৰাজুৱাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ